নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আপোনালোকক খুব ধুনীয়া এটা ৰেচিপি দেখাম। আপোনালোকে ভিডিঅ' স্ক্ৰীনশ্বট দেখিছে, গতিকে আহক দেৰি নকৰি এতিয়া মই ভিডিঅ'টো ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া মই ক'লা কচুৰ ঠাৰি ধুনীয়াকৈ ইয়াৰে চুচখিনি গুচাই লৈছোঁ আৰু ভালদৰে ধুই লৈছোঁ। পানীখিনি ধুনীয়াকৈ সৰি গৈছে ইয়াৰ পৰা। সদায় আৰু কিমান মাছ মাংসৰ ৰেচিপি দিম নহয় জানো, আজি ভাবিছোঁ ক'লা কচুৰ ঠাৰি বনাম। আপোনালোক সকলোৱে বনায় নহয় জানো, কিন্তু মইনো কেনেকৈ বনাওঁ মোৰ টিপছটো আপোনালোকে চাই থাকিব। আৰু এইফালে এয়া দেখিছেনে, মই কুকাৰটো লৈছোঁ। ইয়াতে অকণমান এয়া পানী লৈছোঁ আৰু ইয়াতে এতিয়া মই নিমখ দিম। এয়া পানীখিনিত নিমখ দিছোঁ আৰু সোনকালে সিজিবৰ কাৰণে মেইন এয়া বস্তুটো দিছোঁ। এয়া গম পাইছেনে, এয়া কলাখাৰ হয় অৰিজিনেল, এইখিনি দি দিছোঁ। আৰু এতিয়া এই গোটেই কচুৰ ঠাৰিখিনি মই ইয়াতে দি দিম আৰু 3টামান চিটি দি দিম। তাৰপিছত আপোনালোকক দেখাই আছোঁ। আৰু এইফালে মই কুকাৰটো তেনেকৈ দি দিলোঁ। এতিয়া ইয়াতে ঢাকনিখন লগাই মই কেইটামান চিটি দি দিম আৰু তাৰ পিছৰখিনি আপোনালোকক দেখাই আছোঁ। আৰু এয়া চাওকচোন কিমান ধুনীয়াকৈ সিজি গৈছে, এয়া চাওক। আৰু এতিয়া ইয়াৰে মই এই পানীখিনি ইয়াৰ পৰা পেলাই দিম। আৰু এইফালে চাওক মই পানীখিনি এনেকৈ পেলাই দিছোঁ। তেতিয়া কি হয়, কেতিয়াবা কচুৰ ঠুৰিয়ে মানে কি হয় ধৰে, ডিঙিত ধৰে। তেতিয়া এনেকুৱা কৰিলে কেতিয়াও নধৰে, পানীখিনি পেলাই দিব লাগে। মই যেতিয়া বনাওঁ তেতিয়া এনেকৈ পানীখিনি পেলাই দিওঁ। আৰু এইফালে মই কেৰাহীখন উঠাই দিছোঁ, লোহাৰ কেৰাহী গৰম হৈছে। এতিয়া মই ইয়াতে মিঠাতেল দি দিছোঁ। এয়া আৰু এইফালে কি কি লৈছোঁ দেখাই দিওঁ। নহৰু লৈছোঁ, এইখিনি সৰু সৰুকৈ কাটি লৈছোঁ। পিঁয়াজ ডাঙৰ চাইজৰ এটা লৈছোঁ। এইফালে তেজপাত, শুকান জলকীয়া 2টা আৰু পকা জলকীয়া 2টা। এই ৰেচিপিটোত জ্বলা অকণমান সৰহ হ'ব লাগে, তেতিয়া খাই ভাল লাগে। তেলখিনি গৰম হৈছে। এতিয়া ইয়াতে মই শুকান জলকীয়া 2টা দি দিছোঁ প্ৰথমতে, তেজপাত দি দিছোঁ, লৰাই দিছোঁ। আৰু এতিয়া ইয়াতে নহৰুখিনি দি দিছোঁ প্ৰথমতে। এতিয়া ইয়াতে গোটা জিৰা অকণমান দি দিছোঁ। এয়া ইয়াত বেলেগ মছলা এড নকৰোঁ। আৰু কাটি থোৱা পিঁয়াজখিনিও দি দিছোঁ। একেবাৰে চিম্পুল বনাইছোঁ। আপোনালোকে ইচ্ছা কৰিলে বুটো দিব পাৰে, মই কিন্তু দিয়া নাই। মই একেবাৰে চিম্পুল বনাম আৰু এনেকৈ বনালে খুব টেষ্টি হয় খাবলৈ। ইয়াতে মই অকণমান হালধি গুড়ি দি দিম। লৰাই দিছোঁ। মই বইল কৰোঁতে নিমখ দিছিলোঁ, তথাপিতো আৰু অকণমান দি দিম। পিঁয়াজখিনি অকণমান ৰংচুৱা হওক, তাৰপিছত মই এইখিনি দি দিম। এনেকৈ বনালে খুব টেষ্টি হয়। আপোনালোকে সকলোৱে বনায় নহয় জানো, সকলোৰে বনোৱা পদ্ধতি বেলেগ বেলেগ, কিন্তু মই সদায় ক'লা কচুৰ ঠুৰ আনিলে এনেকৈ বনাওঁ, বইল কৰি বনাওঁ। তেতিয়া সোনকালে হয়ও আৰু নধৰেও আৰু মিঠা মিঠা হয়, খালে খুব ভাল লাগে। এনেকৈ অকণমান কলাখাৰ দিব লাগে বইল কৰোঁতে, তেতিয়া খাবলৈ খুব টেষ্টি হয়। হৈ গৈছে এইখিনি ভাজা। এতিয়া মই এইখিনি গোটেইখিনি দিম। জলকীয়া 2টাও দি দিছোঁ। কিমান চফ্ট হৈছে কুকাৰত দিয়াৰ কাৰণে। আৰু এইখিনি মই একেবাৰে ভাজি বনাম, ড্ৰাই কৰিম, থুপথুপীয়া নকৰোঁ। জলকীয়া 2টা ভাঙি দিছোঁ। খুব সহজ ৰেচিপি, তথাপিতো শ্বেয়াৰ কৰিলোঁ। আপোনালোকে মোৰ আজিৰ ৰেচিপিটো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদিহে সম্ভৱ হয় তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে চাব পাৰে। আৰু যিসকলে মোৰ ভিডিঅ'সমূহ ইউটিউবত চাইছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে লগে লগে ন'টিফিকেশ্যন পাব আৰু চাব পাৰিব।
আৰু যদিহে ফেচবুকত চাইছে কিন্তু পেজটো এতিয়ালৈকে ফ'ল' কৰা নাই আপোনালোকে পেজটো ফ'ল' কৰি দিব তেতিয়াও মোৰ ভিডিঅ' লগে লগে চাব পাৰিব আৰু চাওকচোন কিমানখিনি আছিলে কুকাৰত দিওঁতে এতিয়া কিমান কমি গ'ল আচলতে আমাৰ এই কলা কচুটো স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী খাব লাগে কিন্তু সদায় পোৱা নাযায় এনেকৈ বনালে সোনকালেও হয় নিমখ জলকীয়াটো নিজৰ টেষ্ট অনুযায়ী দিব আৰু লাহে লাহে মোৰ কচুৰ থুৰখিনি হ'ব ধৰিছে এয়া চাওকচোন বুট নিদিলেও টেষ্টি হয় আপোনালোকে যিসকলে এতিয়ালৈকে বনাই পোৱা নাই বা কিটচেনত শিকাৰো আপোনালোকে মোৰ ভিডিঅ'টো চাই খুব কম সময়ত এনেকৈ বনাব পাৰিব আৰু বেছি সামগ্ৰী নালাগে মই ইয়াতকৈ বেছি আৰু মছলা এড নকৰোঁ আৰু এয়া চাওক মোৰ এইখিনি হৈ গৈছে গতিকে আজিৰ ৰেচিপিটো মই ইমানতে সামৰণি মাৰিলোঁ আশা কৰোঁ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব আৰু নজনাসকলেও এটা নতুন টিপছ পাব বুলি আশা কৰিলোঁ গতিকে আজিলৈ আহিছোঁ আকৌ এটি নতুন ৰেচিপি লৈ নতুন টিপছ লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ গেছৰ ফ্লেমটো অফ কৰিছোঁ এয়া চাওকচোন খুব ধুনীয়া হৈছে মানে একেবাৰে লোভনীয় হৈছে আৰু মোৰ খুবেই প্ৰিয় আপোনালোকে কোনে কোনে ভাল পাই জনাবচোন এয়া চাওক একেবাৰে মিহি হৈ গৈছে